ছাৰ অঁ মোৰ কি হৈছে মই নিজেই গম পোৱা নাই ছাৰ। কি হৈছে? চিন্তা ছাৰ, চিন্তা বেমাৰ। অলপ কথাতে চিন্তা, সৰু সৰু কথাতে চিন্তা হৈ পৰে। আৰু যে ছাৰ, যেতিয়া মোৰ চিন্তা নহয় তেতিয়া মোৰ আৰু চিন্তা হৈ যায় যে মোৰ কেলে চিন্তা হোৱা নাই। এই কথাটো লৈ মোৰ আৰু বেছি চিন্তা হৈ যায়। তেতিয়াহ'লে আপুনি গম পাইছে আপোনাৰ চিন্তা বেমাৰ হৈছে বুলি। চিন্তা বেমাৰ হৈছে গতিকেতো চিন্তা হৈছে, কিন্তু ছাৰ চিন্তা কৰাটো যে বেমাৰ এই বিষয়টো লৈহে মোৰ বেছি চিন্তা হৈছে। এতিয়াইতো আপুনি ক'লে যে আপোনাৰ চিন্তা কৰাটো এটা বেমাৰ হয় বুলি। কিন্তু মোক চিন্তাই কৈছিলে। কি চিন্তাই কৈছিলে? হয় ছাৰ। কি হয় ছাৰ? আপুনি কি চিন্তাৰ লগত কথাও পাতে নেকি? হয় ছাৰ, যেতিয়া মোৰ বেছি চিন্তা হয় তেতিয়া মই চিন্তাক ফোন এটা কৰোঁ, অলপ সময় কথা পাতোঁ, তেতিয়া মোৰ চিন্তাটো অলপ দূৰ হয়। কি কথা কৈছা হে? চিন্তাৰ লগত ফোনত কথাও পাতা কেনেকৈ? ছাৰ আপুনি কথাটো বুজা নাই। হয় নেকি? ছাৰ, চিন্তামণি মোৰ মাইকী হয়। যেতিয়া মোৰ বেছি চিন্তা হয় তেতিয়াই মোৰ মাথাটো কাম নকৰা হয়। তেতিয়া মই চিন্তাৰ লগত অলপ সময় কথা পাতোঁ, তেতিয়া সেই চিন্তাটো দূৰ হয়। আৰে চিন্তা কৰি মোৰ চিন্তা হৈ গৈছে। আচলতে তোমাৰ হৈছে কি? ছাৰ, এই কথাটো অলপ দকৈ চিন্তা কৰক। কওক। আজি প্ৰায় 4 দিনৰ আগতে আমাৰ ঘৰত থকা কুকুৰটোৱে প্ৰায় আধা কেজি জেলেপি খাই দিয়ে। খালেতো খালে আৰু। সেইটোৱেতো চিন্তাৰ কথা ছাৰ। আৰে আধা কেজি জেলেপি কুকুৰে খালে, তাতে আকৌ চিন্তা কৰিবলৈ কি লাগে? আকৌ আধা কেজি জেলেপি লৈ আনিলেই হয়। আৰু যেতিয়া মই গধূলি কুকুৰটোক ফুৰাবলৈ লৈ যাওঁ তেতিয়া মাত্ৰ কুকুৰটোৱে 2 টুকুৰাহে হাগিলে। তেতিয়া মোৰ ডাঙৰ চিন্তা হ'ল। আধা কেজি জেলেপিত প্ৰায় 15 টুকুৰা থাকে, মাত্ৰ 2 টুকুৰাহে হাগিলে, বাকী 13 টুকুৰা ক'ত গ'ল? আৰে কুকুৰে যিমান হাগিব লাগে সিমানেই হাগিব। সেইটোৱেতো চিন্তা ছাৰ। সি কমকৈ হগাটোৱে মোৰ বেছি চিন্তা হৈছে। তাতে আকৌ কি চিন্তা কৰিব লাগে? চিন্তা কৰিব লাগিব ছাৰ, চিন্তা কৰিব লাগিব। যদি কুকুৰটো চুগাৰ হৈ যায়? এইবিলাক কথাৰ কাৰণে আপুনি আগতে সতৰ্ক হ'ব লাগে। সতৰ্ক হ'ব লাগে মানে? সিটো মোক সুধি খোৱা। তেতিয়াহ'লে আপুনি জেলেপিটো ছেফ জেগাত থ'ব লাগিছিলে। কি ছেভ কৰিব ছাৰ? সেই জেলেপি টোপোলাটো মোৰ শহুৰৰ ঘৰৰ পৰা দিছিলে। আৰু যে ছাৰ, যদি মোৰ মা ঘৰৰ পৰা দিয়া মিঠাই হ'লহেঁতেন, চিন্তাই ক'লেহেঁতেন সেই মিঠাইটো কুকুৰকো নিদিয়ে খাবলৈ। তো মোৰ শহুৰ ঘৰৰ জেলেপি আছিলে, মই দেখিছোঁ কুকুৰে খাই আছে, মই খেদিব পাৰোঁ, কিন্তু নাই খেদা। সেইটো আৰু চিন্তাৰ কথা হ'লনে? সেইটোৱেতো চিন্তাৰ কথা ছাৰ। মোৰ মাইকী চিন্তামণিয়ে যদি গম পায়, জানি বুজি কুকুৰক জেলেপি খোৱালোঁ। পিছে কি কৰিব মাইকীয়ে? কি হ'ব আৰু? মই খোৱা যদি চাহ ভাতত পয়জন মিলাই দিয়ে, মইতো খোৱাৰ লগে লগে চেটেপে হৈ যাম। সেই কথাটোৱেতো বেছি চিন্তা হৈ যায় ছাৰ। এটা কথা কওকচোন, আপোনাৰ মাইকীয়ে যদি গমেই নাপায় তেনেহ'লে কিহৰ চিন্তা? চিন্তা কৰিব লাগিব ছাৰ। যদি মোৰ মাইকী মানুহে বাপেকে দিয়া জেলেপি বিচাৰে মই ক'ৰ পৰা দিম? সেইকাৰণে ছাৰ আপুনি পইচা 200 টকা এটা দিয়ক, জেলেপি আধা কেজি কিনি মোৰ চিন্তাটো দূৰ কৰক। এই অথনিৰ পৰা মানে মোক বুৰ্বক বনাই আছে, ইয়াক মজাটো দিব লাগিব। তেতিয়াহ'লে আপোনাক মই এটা দৰৱ দিম, সেই দৰৱটোৱে আপোনাৰ চব চিন্তা দূৰ কৰিব। কি দৰৱ ছাৰ? এতিয়া আৰু মোৰ বেছিহে চিন্তা হৈছে। নাই একো চিন্তা কৰিব নালাগে। এইফালে আহা, এই বেডখনত অলপ বাগৰি দিয়া। কি কৰিব ছাৰ? একো নকৰে আপুনি মুখখন সেইফালে ঘূৰাই মই দিয়ক। মুখখন ঘূৰাই দিছোঁ ইফালে। একো নাই ভাল হৈ যাব, চিন্তা কৰিব নালাগে। নাই একো নহ'ব, ভাল হ'ব। নাই একো নহ'ব, ভাল হৈ যাব। ছাৰ, আগতে চিন্তা কৰাটো ইমান বিষ নাছিলে, এতিয়া চিন্তাটোহে বেছি বিষ আছে ছাৰ।